নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে কিছু ব্যস্ততাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আজি এই ভিডিঅ'ৰ জৰিয়তে এনআৰএছ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছো প্ৰত্যেককে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু প্ৰত্যেকজন এনআৰএছৰ প্ৰাৰ্থীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰিব যেহেতু এইকেইদিন এনআৰএছৰ খবৰ দিব পৰা নাছিলো কিছু ব্যস্ত আছিলো বিশেষ কামত ব্যস্ত আছিলো তো আজি অলপ সময় পালো আৰু এই সময়ৰ ভিতৰতে আপোনালোকক এনআৰএছৰ কিছু আপডেট দিব বিচাৰিছো এনআৰএছৰ আপডেট বুলি ক'বলৈ গ'লে অহা আগষ্টৰ 6 তাৰিখে আকৌ এটা সুপ্ৰিম কোৰ্টত হিয়াৰিং আছে আৰু এই হিয়াৰিংটো বহুত বেছি ইম্পৰ্টেন্ট হয় হেদিনা হয়তো সকলো ঠিকে থাকিলে এনআৰএছৰ ভৱিষ্যত সম্পৰ্কে নিৰ্ধাৰণ হোৱাৰ সম্ভাৱনা আছে যেহেতু বিশ্বনাথৰ নেতৃত্বত এটা ট্ৰান্সফাৰ পিটিশন কৰা হৈছিল আৰু যেহেতু কিছুদিন আগতে এটা হিয়াৰিং হৈ গৈছিল সুপ্ৰিম কোৰ্টত আকৌ আগষ্টৰ 6 তাৰিখলৈকে পিছুৱাই দিয়া হৈছে আৰু হেদিনা ওপেন কোৰ্টত পুনৰ মানে এনআৰএছৰ বিষয়টো বিবেচনা কৰাৰ কাৰণে হিয়াৰিং এটা আছে 6 তাৰিখ আৰু এই 6 তাৰিখৰ বিশ্বনাথৰ নেতৃত্বত যেটো মানে ৰিভিউ হিয়াৰিং হ'ব হেতু বহুত বেছি ইম্পৰ্টেন্ট হয় এতিয়া প্ৰত্যেকজন এনআৰএছৰ প্ৰাৰ্থীয়ে সহযোগ কৰিব লাগিব আৰু কেনেদৰে মানে সেই 6 তাৰিখটো কি হয় হেতু সকলে এতিয়া অপেক্ষা কৰি আছে ক'বলৈ গ'লে এটা ভাল পজিটিভ অহাৰে সম্ভাৱনা আছে যেহেতু সুপ্ৰিম কোৰ্ট ওপেন কোৰ্টত যেহেতু বিষয়টো একচেপ্ট হৈছে জাজে পুনৰ বিষয়টো বিবেচনা কৰিব বা চালি জাৰি চাব আৰু হেতুৰ ওপৰত ভিত্তি কৰি পুনৰ এটা ৰায়দান দিয়াৰ সম্ভাৱনা আছে যদি আকৌ হিয়াৰিং নিদিয়ে তেতিয়াহ'লে হয়তো আগষ্টৰ 6 তাৰিখে এটা শুনানিত ভাল এটা পজিটিভ ৰিজাল্ট আহিব আৰু হেইটোৱে এতিয়া প্ৰত্যেক এনআৰএছৰ প্ৰাৰ্থী তথা ভাৰতবৰ্ষৰ প্ৰত্যেকজন এনআৰএছৰ প্ৰাৰ্থী আশাৰে বাট চাই আছে আৰু প্ৰত্যেকজন এনআৰএছৰ প্ৰাৰ্থীয়ে এতিয়া সহযোগ কৰিব লাগিব আপোনালোকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে হয়তো সেইদিনাই নিৰ্ভৰ হ'ব পাৰে 6 তাৰিখে যদি আকৌ হিয়াৰিং নিদিয়ে গতিকে এতিয়া সকলোৰে লক্ষ্য আগষ্টৰ 6 তাৰিখ প্ৰত্যেকজন প্ৰাৰ্থীয়ে এতিয়া দোৱা কৰক ভগৱানৰ প্ৰাৰ্থনা কৰক যাতে ভাল এটা পজিটিভ ৰিজাল্ট আহে যেহেতু আগন্তুক দিনবোৰত বহুত পদ মুকলি হ'বলৈ গৈ আছে অসমত গতিকে এই পদবিলাকৰ যাতে এনআৰএছৰ প্ৰাৰ্থীও ভালদৰে আগৰ দৰেকৈ আবেদন কৰিব পাৰে তাৰ কাৰণে যাতে এটা ভাল পজিটিভ ৰিজাল্ট মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা আহে হেতু এতিয়া প্ৰত্যেক এনআৰএছৰ প্ৰাৰ্থীয়ে আগ্ৰহেৰে বাট চাই আছে যেহেতু এই কোৰ্সটো বহু কষ্ট কৰি এনআৰএছৰ প্ৰাৰ্থীসকলে কৰিছিল অৱশেষত মূৰকত গৈ যোৱা ডিচেম্বৰত এটা মানে কি ৰায়দান আহিছিল যে এনআৰএছৰ যিখন চাৰ্টিফিকেট সেইখন চাৰ্টিফিকেট 18 মাহ বুলি এটা ৰায়দান দিছিল কিন্তু যেটো কোৰ্স নেকি চৰকাৰৰ তৰফৰ পৰা কৰা হৈছিল আৰু হেইটোৰ পৰাই আজিলৈকে যুঁজি থকা হৈছে দিল্লী পৰ্যন্ত আন্দোলনৰ কাৰ্যসূচী ল'বলগীয়া হ'ল কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ হোৱা নাই কিন্তু তৎসত্ত্বেও প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ জৰিয়তে যুঁজি আছে চাৰ্টিফিকেটখন ভেলিড কৰাৰ কাৰণে তাৰ কাৰণে প্ৰত্যেকজন এনআৰএছৰ প্ৰাৰ্থীয়ে সহযোগ কৰক নিজৰ ভৱিষ্যত স্বাৰ্থ সুৰক্ষিত কৰা হয়তো 6 তাৰিখেই নিৰ্ভৰ হ'ব পাৰে যে আগন্তুক দিনত এনআৰএছৰ কি হ'ব গতিকে আগষ্টৰ 6 তাৰিখ বহুত বেছি ইম্পৰ্টেন্ট ডেট হয় এদিনা যদি আকৌ অসুবিধাৰ সন্মুখীন নহয় বা যদি নেক্সট হিয়াৰিং পিছুৱাই নিদিয়ে তেতিয়া 6 তাৰিখে আপোনালোকে গম পাব যে আপোনালোকৰ চাৰ্টিফিকেটখন কি হ'ব বা কোৰ্টৰ ফালৰ পৰা কি ৰায়দান আহে হেতুৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে প্ৰত্যেক এনআৰএছৰ প্ৰাৰ্থীয়ে দোৱা কৰক প্ৰাৰ্থনা কৰক যাতে সেইদিনা এটা ভাল পজিটিভ ৰিজাল্ট আহে আৰু প্ৰত্যেকে সহযোগ কৰক কাৰণ চাৰ্টিফিকেটখন ভেলিড হ'লে বহুতেই এইবাৰে চাকৰি পাই যাব আৰু আগন্তুক দিনবোৰতো বহুতেই চাকৰি পাবলৈ সক্ষম হ'ব গতিকে আগষ্টৰ 6 তাৰিখলৈ অপেক্ষা কৰক তাৰ আগলৈকে কি হয় সকলো আপডেট দি থাকিম আৰু তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব এইখিনিয়ে ধন্যবাদ